ছাত্ৰ-ছাত্ৰীসকল, মই উপাসনা ভূঞাই তোমালোকক ই-কক্সালৈ স্বাগতম জনাইছো। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 13 আমি অসুস্থ হওঁ কিয় তাৰ প্ৰথম অংশটো আলোচনা কৰিবলৈ লৈছো। এই অংশটিত আমি স্বাস্থ্য, ৰোগ আৰু ইয়াৰ কাৰকসমূহৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কেতিয়াবা নিশ্চয় কোৱা শুনিছা যে এই ছোৱালীজনী বা এই ল'ৰাজন স্বাস্থ্যৱান। এনেধৰণৰ বাক্যৰ পৰা বাৰু তোমালোকে কি বুজিব পাৰা? এজন ল'ৰা বা এজনী ছোৱালী বা এজন মানুহ যদি স্বাস্থ্যৱান বুলি আমি কওঁ, তেনেহ'লে তেখেত সম্পূৰ্ণৰূপে শাৰীৰিকভাৱে সুস্বাস্থ্যৰ অধিকাৰী হ'ব লাগিব। লগতে তেখেতৰ লগত যেতিয়া আমি কথা পাতিম বা তেখেতৰ কাৰ্যসমূহ দৈনন্দিন জীৱনৰ কাৰ্যসমূহ তেখেতে ভাল ধৰণে কৰি আছে, অৰ্থাৎ তেখেতে শৰীৰৰ লগতে মানসিকভাৱেও তেখেতে সুস্থ হ'ব লাগিব। এতিয়া স্বাস্থ্যৰ লগত জড়িত হৈ আছে আমাৰ ৰোগৰ ধাৰণাটো, অৰ্থাৎ এজন মানুহ যদি ৰোগমুক্ত হয় তেতিয়াহে আকৌ তেওঁ স্বাস্থ্যৱান হ'ব পাৰিব। এতিয়া এই বিষয়ে আমি আন কিছু কথা আলোচনা কৰিম। আকৌ এজন স্বাস্থ্যৱান ব্যক্তিনো কেনেধৰণে ৰোগমুক্ত হৈ থাকিব পাৰে বা এজন স্বাস্থ্যৱান ব্যক্তিনো কেতিয়া ৰোগৰ সন্মুখীন হয় বা ৰোগ সৃষ্টি কৰা কাৰকসমূহৰ বিষয়েও আমি এইটো অধ্যায়ৰ এই অংশত আলোচনা কৰিম আৰু জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমতে আমি এতিয়া স্বাস্থ্যৰ বিষয়ে আলোচনা কৰিম। স্বাস্থ্য বুলি ক'লেনো কি বুজো চাওঁ আহাচোন। সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতাৰ অৱস্থা। গতিকে অকল শৰীৰে নহয়, আমাৰ মানসিকভাৱেও যেতিয়া এজন ব্যক্তি স্বাস্থ্যৱান হৈ থাকে বা এটা যি পৰিস্থিতিত থাকে, ভাল পৰিস্থিতিত থাকে, তেতিয়াহে আমি ব্যক্তিজনক এটা সুস্বাস্থ্যৰ অধিকাৰী বুলি ক'ব পাৰিম। লগতে তেখেতৰ সামাজিক সুস্থতাৰ কথাও ইয়াতে কৈছে। তোমালোকে নিশ্চয় দেখিছা যে সামাজিকভাৱে বা অৰ্থাৎ সমাজত তেখেতে কেনেধৰণৰ ব্যৱহাৰ কৰিব, সেয়াও যদি সঠিক ব্যৱহাৰ চলি থাকে বা তেখেতে সঠিকভাৱে থাকে, তেতিয়া আমি জানিম যে এই মানুহজন কিন্তু সম্পূৰ্ণ স্বাস্থ্যৱান আৰু সুস্থ। ইয়াৰ পিছত ইয়াত দিয়া আছে সুস্থ হোৱা মানে। সুস্থ হোৱা বুলি ক'লে আমি কি বুজো? শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰা। গতিকে আমাৰ শৰীৰটো যেতিয়া সম্পূৰ্ণ সুস্থ হৈ থাকে, সুস্থ অনুভৱ কৰোঁ, তেতিয়া আমি ক'ব পাৰোঁ যে ব্যক্তিজন বা অৰ্থাৎ আমি সুস্বাস্থ্যৰ অধিকাৰী। তাৰ পিছতে ইয়াত দিছে যে সামাজিক আৰু মানসিক। শাৰীৰিকভাৱেতো সুস্থ হ'বই লাগিব, লগতে সামাজিক আৰু মানসিক চাপৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা থকা। অৰ্থাৎ আমাৰ দৈনন্দিন জীৱনত আমি সকলোৱে কিছুমান চাপত ভুগো, অৰ্থাৎ কিছুমান চাপ আমাৰ জীৱনত আছে, কিন্তু আমি সামাজিকভাৱে বা মানসিকভাৱে সেই চাপবোৰৰ লগত আমি যুঁজিব পাৰোঁ নে নোৱাৰোঁ বা আমি সঠিকভাৱে মোকাবিলা কৰিব পাৰিছোনে নাই, সেয়াও কিন্তু এটা সুস্বাস্থ্যৰ এটা ইংগিত। অৰ্থাৎ ইয়াতে ধৰি লোৱা তোমালোকে যেতিয়া পৰীক্ষা তোমালোকৰ আহি থাকে, পৰীক্ষাৰ সময়ত তোমালোকৰ মনতো এটা চাপ থাকে বা তোমালোকৰ ওপৰতো এটা চাপ থাকে। এতিয়া সেই চাপৰ ফলত তোমালোকে কি কৰিবা? সেই চাপৰ ফলত তোমালোকে ভয় খাই পৰীক্ষা নিদিয়াকে থাকিবা, নে তোমালোকে কি কৰিবা? সেই চাপটো কেনেকৈ তোমালোকে মোকাবিলা কৰিবা? অৰ্থাৎ তোমালোকে ভাল ধৰণে পঢ়ি শুনি আৰু বেছি পৰিশ্ৰম কৰি সেই চাপৰ মোকাবিলা কৰিব লাগিব। সেয়াকে তেনেধৰণে যি ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰে, সেই ছাত্ৰ ছাত্ৰীকে আমি এতিয়া সুস্বাস্থ্য অধিকাৰী বুলি ক'ম। লগতে শৰীৰো ভালে থাকিব লাগিব। সেই সকলোখিনি যেতিয়া হৈ উঠিব, তেতিয়া আমি সুস্থ হোৱা বুলি আমি বা সুস্থ সেই ছাত্ৰ ছাত্ৰীজন বা সেই ব্যক্তিজন সুস্থ বুলি আমি ক'ব পাৰিম। এতিয়া ছাত্ৰ ছাত্ৰীসকল, সুস্থ হোৱাৰ উপায় কেইটামান দিয়া হৈছে। ইয়াত চোৱাচোন, সুস্থ হোৱাৰ উপায়। এতিয়া আমি সুস্থতানো কি, সুস্থনো কেতিয়া হোৱা বুলি কয় তাকে জানিলো। এতিয়া ইয়াৰ উপায়সমূহনো কি? ইয়াতে তোমালোকক 4টা উপায় দেখুওৱা হৈছে। পোনপ্ৰথমতে খাদ্যৰ কথা কৈছে, সুষম খাদ্যৰ কথা কৈছে। সুষম খাদ্য বা সুষম আহাৰ। নিশ্চয় এজন ব্যক্তি সুস্থ হৈ থাকিবলৈ বা সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ তেখেতে সুষম আহাৰ গ্ৰহণ কৰিব লাগিব। সুষম আহাৰ অৰ্থাৎ সকলোবোৰ নিউট্ৰিশ্যন বা পৰিপোষক যেতিয়া এটা সঠিক অনুপাতত থাকে, সেই আহাৰেই হৈছে কিন্তু সুষম আহাৰ। আৰু সেই আহাৰ গ্ৰহণ কৰিব লাগিব, তেতিয়াহে সুস্বাস্থ্যৰ অধিকাৰী হ'ব। তাৰপিছতে দৈনিক ব্যায়ামৰ কথা কৈছে। দৈনন্দিন জীৱনত আমাক ব্যায়ামো খুব প্ৰয়োজন। তোমালোকে নিশ্চয় এই কথা শুনি আহিছা বহুজনৰ পৰা। এই ব্যায়ামো আমাক খুবেই প্ৰয়োজন সুস্থতা বজাই ৰাখিবৰ কাৰণে। তাৰপিছতে যথেষ্ট টোপনি বুলি কৈছে। এইটো এটা খুব গুৰুত্বপূৰ্ণ কিন্তু বিষয়।
যে আমি উপযুক্ত মানৰ বা যথেষ্ট মানৰ টোপনিও আমাক প্ৰয়োজন সুস্বাস্থ্যৰ বাবে ইয়াৰ অৰ্থ এইটো নহয় যে আমি যেতিয়াই তেতিয়াই তোমালোকে শুই থাকিবা কিন্তু যিমানখিনি 6 ঘণ্টাৰ পৰা 8 ঘণ্টা সময় দৈনন্দিন জীৱনত বা দৈনিক আমাক যি টোপনিৰ প্ৰয়োজন হয় সেইখিনি টোপনি কিন্তু আমাক ভাল টোপনি প্ৰয়োজন হয় এটা সুস্বাস্থ্য পাবলৈ আৰু ইয়াত শেষত দিছে 4 নম্বৰটো দিছে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিলেহে কিন্তু এজন ব্যক্তি বা এখন সমাজ সুস্থ হৈ থাকিব পাৰিব কাৰণ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ লগত জড়িত হৈ আছে ৰোগমুক্ত হৈ থকা বা বীজাণুমুক্ত হৈ থকাৰ কথাটো এই বিষয়ে আমি ইয়াৰ পৰৱৰ্তী সময়ত আলোচনা কৰিম এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি ইয়াত চাওঁচোন সুষম খাদ্য বা সুষম আহাৰৰ বিষয়েনো কি কৈছে আমি ইতিমধ্যে গম পাইছো সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ হলে সুষম খাদ্য আমাক প্ৰয়োজন হয় এতিয়া এখন ছবি দেখুৱা হৈছে তাতে ব্যালেন্সড ডায়েট বুলি দিছে দেখিছানে ব্যালেন্সড ডায়েট আমাক খুবেই প্ৰয়োজন ব্যালেন্সড ডায়েট মানে কি তোমালোকে বাৰু ধৰিব পাৰিছানে ব্যালেন্সড ডায়েট হৈছে যে আমাৰ সকলোবোৰ নিউট্ৰিশন বা নিউট্ৰিয়েন্টস যেটো এটা সঠিক মাত্ৰাত থকা অৰ্থাৎ কাৰ্বহাইড্ৰেট প্ৰটিন ফ্যাটস ভিটামিনস মিনাৰেলস আৰু লগতে আমি যথেষ্ট পৰিমাণৰ পানীও যেটা গ্ৰহণ কৰিম সেয়া হৈ পৰিব আমাৰ এটা ব্যালেন্সড ডায়েট এতিয়া ইয়াত কৈছে সুষম খাদ্য হল এনেকুৱা খাদ্য যিয়ে প্ৰয়োজনীয় পৰিমাণ আৰু সঠিক অনুপাতত সকলো পুষ্টিকৰ উপাদান প্ৰদান কৰে অৰ্থাৎ সকলো পুষ্টিকৰ নিউট্ৰিশন বা নিউট্ৰিয়েন্টস যেতিয়া থাকে তাকে কয় এটা ব্যালেন্সড ডায়েট বা এটা সুষম খাদ্য বা সুষম আহাৰ এই আহাৰ নিতৌ গ্ৰহণ কৰি থাকিলে এজন ব্যক্তি সুস্থ হৈ থাকিব পাৰিব বুলি ইয়াতে জনোৱা হৈছে এতিয়া ছাত্ৰ-ছাত্ৰীসকলে আন এটা চিত্ৰ তোমালোকক দেখাবলৈ চেষ্টা কৰিছো এই চিত্ৰটো চোৱাচোন সুস্থ হৈ থাকিবৰ কাৰণে আন দ্বিতীয়টো কাৰণ দিছিলে আমাক দৈনিক ব্যায়ামৰ কথাটো ইয়াত কৈছে চোৱাচোন এই ছবিখনত তোমালোকে মন কৰিছানে বাৰু এগৰাকী ছোৱালী ইয়াত দেখুৱা হৈছে মহিলা এগৰাকী দেখুৱা হৈছে তেখেতে ব্যায়াম কৰিবলৈ চেষ্টা কৰিছে এটা সঁজুলিৰ সহায়ত আকৌ এজন ল'ৰা ইয়াত দেখুৱা হৈছে তোমালোকে মন কৰাচোন এই ল'ৰাজনে জগিং কৰিছে বুলি যাক কয় বা দৌৰিছে বা খোজ কাঢ়িছে তেনে ধৰণৰ এটা ব্যায়াম ইয়াত দেখুৱা হৈছে তাৰ পাছতে আন এজনী ছোৱালীক ইয়াত দেখুৱা হৈছে এই তৃতীয়টো চিত্ৰটোৰ মাজতে তিনিটা পৰিস্থিতি দেখাইছে এটা দুটা আৰু তিনিটা 3 নম্বৰটা আমি দেখিছো তাই পদ্মাসন বা তেনেকুৱা ধৰণৰ আসনত বহি পেলাই কিছু প্ৰাণায়াম জাতীয় বা অন্য কিছুমান আসন বা যোগাসন কৰিবলৈ হয়তো চেষ্টা কৰিছে গতিকে এনে ধৰণৰ ব্যায়াম আমাৰ দৈনন্দিন জীৱনত আমাক খুবেই প্ৰয়োজনীয় আমি সুস্বাস্থ্য বা এটা ভাল স্বাস্থ্যৰ অধিকাৰী হ'বলৈ হলে সুষম খাদ্য খালেই নহব তাৰ লগতে দৈনিক আমি কিছুমান ব্যায়ামো কৰিব লাগিব তাৰ পাছত ছাত্ৰ-ছাত্ৰীসকল আমাক সুস্বাস্থ্য অধিকাৰী হ'বলৈ হলে আন এটা কাৰণ দিছিলে সেয়া হৈছে যথেষ্ট টোপনি তাৰ কথাও মই কৈছিলো যে আমি আমাৰ শৰীৰটোক যি দৈনন্দিন জীৱনত আমি কাম কৰো বা কাৰ্যসমূহ কৰো তাৰ ফলত আমাৰ শৰীৰটো কিন্তু কিছু ভাগৰুৱা হয় আৰু আমাৰ শৰীৰ অৰ্থাৎ আমাৰ ব্ৰেইন এই সকলোবোৰ অংগ কিন্তু কিছুমান অলপমান ৰেষ্টৰ প্ৰয়োজন হয় আৰু সেই ৰেষ্টখিনি কোনে দিব পাৰে সেই ৰেষ্টখিনি যথেষ্ট টোপনি বা সঠিক মাত্ৰাত টোপনি আহিলে বা ভাল টোপনি হলে আমাৰ শৰীৰৰ বহুখিনি উপকাৰ হয় লগতে আমি সুস্বাস্থ্য অধিকাৰী হ'ব পাৰো তাৰ পাছতে আমাক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাটো কৈছিলে সুস্বাস্থ্য অধিকাৰী হ'বলৈ হলে আমি কিন্তু আমাৰ চৌপাশে আমাৰ ঘৰৰ লগতে আমাৰ চৌপাশটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব যাতে আমাৰ পৰিৱেশটোৰ পৰা কিন্তু কিছু ৰোগৰ পৰা আমি হাত সাৰিব পাৰো যাতে বীজাণুমুক্ত হৈ থাকে আৰু প্ৰদূষণ মুক্ত হৈ থাকে আৰু আমি তাৰ পৰা আমি এটা সুস্বাস্থ্য অধিকাৰী হ'ব পাৰো ইয়াত তাকে দেখুৱা হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ফলত স্বাস্থ্য উন্নত হয় বুলি কৈছে কাৰণ স্বাস্থ্য উন্নত হয় কাৰণ ইয়াৰ লগত জড়িত হৈ আছে স্বাস্থ্য ইয়াতে তোমালোকক এখন ছবি দেখাইছে দেখিছানে এই ছবিটোত তোমালোকক এটা প্ৰথম চিত্ৰটো দেখিছানে এটা শৌচাগাৰ দেখুৱা হৈছে তাত পৰিষ্কাৰ পৰিচ্ছন্নতা আমি বজাই ৰাখিব লাগে তাৰ পাছতে এইখনত দেখিছানে আমি হাত ধোৱাটো দেখাইছে হ্যান্ড ওয়াশিং আমি কিবা খাদ্য গ্ৰহণ কৰাৰ আগতে আমি হাত ধুইহে সেই খাদ্য খাব লাগে বা আমি প্ৰপাৰলি স্যানিটাইজ কৰিব লাগে যাতে আমাৰ হাতত থকা বীজাণু যিবিলাক আমাৰ পৰিৱেশত আছে বিভিন্ন বীজাণু হাতত লাগি থকা বীজাণুবোৰ যাতে মৰি যায় বা আঁতৰি যায় সেয়া কাৰ্য আমি হাত ধুই বা হাতখন স্যানিটাইজ কৰিহে আমি খাদ্য গ্ৰহণ কৰিব লাগে বা আনক খাদ্য দিব লাগে তেনে কৰিলে আমি বহুতো ৰোগৰ পৰা আমি পৰিত্ৰাণ পাব পাৰো তাৰ পাছতে ইয়াত খাদ্য খোৱাৰ কথা দিছে এই হাত ধোৱাৰ পিছত আমি খাদ্য খাব লাগে বা
মাকে ল'ৰা ছোৱালীক বা কোনোবাই যদি সৰু ল'ৰা ছোৱালীক খাদ্য খুৱায় তাৰ আগতেও কিন্তু হাত ধুই ল'ব লাগে বা ৰন্ধা বঢ়া কাম কৰিছে দেখিছানে ৰন্ধা বঢ়া কাম কৰোতেও কিন্তু তাৰ আগতে আমি হাতখন ধুই ল'ব লাগে কাৰণ এজনী ৰান্ধনীয়ে যেতিয়া ৰান্ধে অকল নিজৰ কাৰণে নাৰান্ধে এই ৰান্ধনীজনী গোটেই পৰিয়ালৰ সকলো মানুহৰ কাৰণে ৰান্ধে বা হোটেল বা অন্য স্থানত যেতিয়া ৰাজহুৱাভাৱে এজনী ৰান্ধনীয়ে বা এগৰাকী ৰান্ধনীয়ে ৰান্ধে তেতিয়া বহু মানুহে সেই ৰান্ধনীগৰাকীৰ হাতৰ খাদ্য খায় আৰু সেই ৰান্ধনীগৰাকী যদি হাতখন বীজাণুমুক্ত হয় তেতিয়াহে সেই খাদ্যবোৰ বীজাণুমুক্ত হ'ব গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ কাম আমি দেখিছো হাত ধোৱাটো তোমালোকে এটা নিশ্চয় বুজি পালা কিয় হাত ধুব লাগে তাৰ পিছতে আন এটা ছবি ইয়াত দেখাইছে দেখিছানে এই গা ধোৱা দেখুৱাইছে তাৰ পিছত আমাক দেখুৱাইছে যে খাদ্য আমি ঢাকি ৰাখিব লাগে কাৰোবাৰ কাৰণে যদি খাদ্য বাঢ়ি ৰখা হৈছে প্লেটত বা থালত তেতিয়া সেই খাদ্য আমি ঢাকি ৰাখিব লাগে যাতে অন্য মাখি চাখি জাতীয় যিবিলাক বস্তু বা যিবিলাক জীৱ সেইবিলাকে কিছুমান বীজাণু কঢ়িয়াই আনে আৰু সেইবিলাকে যেতিয়া খাদ্যৰ ওপৰত পৰে আৰু সেই খাদ্য যদি আমি গ্ৰহণ কৰো তেতিয়া কি হ'ব আমাৰ ৰোগ হ'ব পাৰে সেইকাৰণে আমি খাদ্য ঢাকি ৰাখিব পাৰে ঠিক তেনেধৰণে আমাক ইয়াত আন কিছুমান ছবি দেখুৱাইছে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখা আমি তো গা ধুব লাগে আৰু আমি নিজৰ চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে লগতে আমাৰ বাচন বৰ্তন ইত্যাদিবোৰো ভালকৈ ধুই ধাই বা কাপোৰো ভালকৈ ধুই ধাই আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় চৰ্তসমূহ কিনো তাকে আমাক ইয়াত দিয়া হৈছে কিছুমান চৰ্ত আমি জানিব লাগিব প্ৰথমটো দিছে ভাল শাৰীৰিক আৰু সামাজিক পৰিৱেশ গতিকে শাৰীৰিক আৰু সামাজিক পৰিৱেশটো আমাৰ ভাল হ'ব লাগিব কেনে ধৰণে ভাল শাৰীৰিক আৰু সামাজিক পৰিৱেশৰ ভিতৰত পৰিষ্কাৰ পৰিৱেশটো খুব গুৰুত্বপূৰ্ণ ভাল মানে পৰিষ্কাৰক বুজাইছে লগতে কি ক'ব লাগিব জাবৰ জোথৰক কি কৰিব লাগিব সঠিকভাৱে নিষ্কাশন কৰিব লাগিব গতিকে আমাৰ দৈনন্দিন জীৱনত আমাৰ ঘৰতে হওক বা বিভিন্ন কল কাৰখানাতে হওক বিভিন্ন জাবৰ জোথৰ নিতৌ ওলোৱা আমি দেখিবলৈ পাওঁ সেই জাবৰ জোথৰবোৰটো ওলাবই কিন্তু সেই জাবৰ জোথৰবোৰ আমি সঠিকভাৱে পেলাইছোনে নাই আমি উপযুক্ত স্থানত আমি পেলাব লাগিব সঠিকভাৱে নিষ্কাশন কৰিব লাগিব তেতিয়াহে আমাৰ চৌপাশ কি হৈ থাকিব পৰিষ্কাৰ হৈ থাকিব লগতে বিশুদ্ধ খোৱা পানী যোগান গতিকে বিশুদ্ধ খোৱা পানী খাদ্যৰ লগতে কিন্তু আমি ভাল বা বিশুদ্ধ খোৱা পানী আমি সকলোৰ বাবে আমাৰ প্ৰয়োজনীয় যাতে আমি এটা সুস্বাস্থ্য অধিকাৰী হ'ব পাৰো ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীসকল ভাল অৰ্থনৈতিক অৱস্থাৰ কথাও কৈছে এতিয়া সুস্বাস্থ্য বা এটা ভাল স্বাস্থ্য পাবলৈ হলে আমাৰ অৰ্থনৈতিক অৱস্থানো কেনেকৈ ভাল হ'ব লাগিব বা ভাল হলে কি হ'ব বা কেনে ধৰণে জড়িত সুস্বাস্থ্যৰ লগত অৰ্থনৈতিক অৱস্থা কেনে ধৰণে জড়িত আমি তাকে আলোচনা কৰিবলৈ লৈছো এতিয়া সুস্বাস্থ্যৰ বাবে ইতিমধ্যে আমি পাইছো যে আমাক এটা সুষম আহাৰ বা সুষম খাদ্যৰ প্ৰয়োজন সেই সুষম আহাৰ নিতৌ খাবলৈ হলে কিন্তু আমাৰ অৰ্থনৈতিক অৱস্থা ভাল হ'ব লাগিব যাতে আমাৰ সঠিক উপাৰ্জন থাকে আমি সুষম আহাৰ গ্ৰহণ কৰিব পাৰো আৰু আমি পৰিষ্কাৰ পৰিচ্ছন্নতাও বজাই ৰাখিব পাৰো ভাল অৰ্থনৈতিক অৱস্থাৰ ভিতৰত পুষ্টিকৰ খাদ্য লাভ কৰিবলৈ আৰু সুস্থ জীৱন যাপন কৰিবলৈ উপাৰ্জনৰ পথ আৰু সুযোগ অন্তৰ্ভুক্ত গতিকে আমি যদি পুষ্টিকৰ খাদ্য আমাক লাগে বা আমি গ্ৰহণ কৰিব লাগে আৰু লগতে সুস্থ জীৱন যাপন কৰিব লাগে তেনেহলে আমাক কি হ'ব লাগিব যে আমাৰ উপাৰ্জনৰ পথ থাকিব লাগিব উপাৰ্জনৰ সুযোগ আমি পাব লাগিব এই ক্ষেত্ৰত এই ভাল অৰ্থনৈতিক অৱস্থা এইটোৰ ভিতৰত অন্তৰ্ভুক্ত বুলি আমাক কোৱা হৈছে এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি নিজৰ স্বাস্থ্যৰ কথা পাতিলো এতিয়া জনস্বাস্থ্য এই শব্দটো আহি পৰিছে জনস্বাস্থ্যনো কি জনস্বাস্থ্য নামটো পৰা তোমালোকে হয়তো অলপমান কিবাছু আভাস পাইছা মানুহে নিজৰ আৰু সমাজৰ উন্নয়নৰ বাবে ব্যক্তিগতভাৱে আৰু সমজুৱাকে কৰা সকলোবোৰ কামেই জনস্বাস্থ্য গঠন কৰে গতিকে গোটেই কমিউনিটি যি হেল্থৰ কথা কৈছে গতিকে কমিউনিটি হেল্থৰ লগত জড়িত হৈ আছে কমিউনিটি প্ৰেক্টিছ অৰ্থাৎ আমি অকলে চাফ চিকুণ হৈ থাকিলে নহব আমি যদি আমাৰ সমাজখন বা আমাৰ চুবুৰীটো বা আমাৰ চৌপাশ চাফা কৰি ৰাখিব বিচাৰো তেনেহলে মানুহে কি হ'ব লাগিব ব্যক্তিগতভাৱে চাফ চিকুণ বৰ্তাই ৰাখিব লাগিব লগতে সমজুৱাভাৱেও কিন্তু এই কাৰ্যত লিপ্ত হ'ব লাগিব তেতিয়াহে কি হ'ব আমাৰ গোটেই জনস্বাস্থ্যটো ভালে থাকিব বা আমি জনস্বাস্থ্যৰ প্ৰতি আমি নিজৰ সহযোগ কৰিব পাৰিম বা আমি জনস্বাস্থ্যৰ প্ৰতি আমাৰ যি দায়িত্ব সেয়া পালন কৰিব পাৰিম
মানুহ সমাজত বাস কৰে সেয়েহে আমাৰ সামাজিক পৰিৱেশ আমাৰ ব্যক্তিগত স্বাস্থ্যৰ এক গুৰুত্বপূৰ্ণ কাৰক কাৰণ সমাজখন যেতিয়া পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব বা সমাজখন সুস্থ হৈ থকা মানে হৈছে ব্যক্তিগতভাৱে আমি সুস্থ হৈ থকা কৈছে ব্যক্তিগত আৰু সম্প্ৰদায় বা জনস্বাস্থ্য ইটোৱে সিটোৰ পৰিপূৰক গতিকে আমি যদি ব্যক্তিগতভাৱে আমি যদি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখো বা স্বাস্থ্য বজাই ৰাখো তেতিয়া আমি সমাজৰ প্ৰতিও আমাৰ দায়িত্ব পালন কৰিব পাৰিম ঠিক তেনেদৰে আকৌ আমি সমাজৰ এটা অংশ গতিকে সমাজ বা জনস্বাস্থ্যৰ ওপৰত যদি আমি গুৰুত্ব দিওঁ তেতিয়া আকৌ ব্যক্তিগত স্বাস্থ্যও ভালে থাকিব বুলি ইয়াতে কৈছে গতিকে ইটোৱে সিটোৰ পৰিপূৰক হৈ উঠে ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকল সুস্থ হোৱা আৰু ৰোগমুক্ত হোৱা এই দুটা পৰিস্থিতিৰ কথা পৃথকে ইয়াত দেখুওৱা হৈছে দুইটাৰ মাজত কিবা সাদৃশ্য বা পাৰ্থক্য কি আছে আমি এতিয়া আলোচনা কৰিম সুস্থ হোৱা মানে কৈছে যে শাৰীৰিক মানসিক আৰু সামাজিকভাৱে সুস্থ অৱস্থা ইতিমধ্যে আমি পাইছো শাৰীৰিক মানসিক আৰু সামাজিকভাৱে সুস্থ হৈ থাকিব লাগিব এতিয়া ৰোগমুক্ত মানে কি আকৌ ৰোগমুক্ত হৈছে উদ্বেগপূৰ্ণ বা অশান্তিপূৰ্ণ দেহ বা শৰীৰৰ অৱস্থাৰ পৰা মুক্ত গতিকে কিবা ৰোগ নোহোৱাকে অৰ্থাৎ বা কিবা অশান্তিপূৰ্ণ বা উদ্বেগপূৰ্ণ অৱস্থা হৈ নথকাকে আমাৰ ৰোগমুক্ত অৱস্থা বুলি কয় এতিয়া সুস্থ হোৱা মানে কি কৈছে যে ইয়াৰ দ্বাৰা ব্যক্তি শাৰীৰিক আৰু সামাজিক পৰিৱেশক বুজোৱা হয় ইতিমধ্যে আমি সুস্বাস্থ্য আৰু সুস্থ হোৱাৰ কথা আমি ইতিমধ্যে আলোচনা কৰি আহিছো যে তাৰ লগত জড়িত হৈ আছে সুষম খাদ্য পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু যি আমাৰ চৌপাশৰ পৰিষ্কাৰ পৰিচ্ছন্নতা অৰ্থাৎ সামাজিক আৰু ব্যক্তিগত দুইটাই ইটোৱে সিটো পৰিপূৰক বুলি আমি পাই আহিছো কিন্তু ৰোগমুক্ত হোৱা এই কথাষাৰ এজন ব্যক্তিকেন্দ্ৰিক ই কেৱল ব্যক্তিজনকহে বুজায় গতিকে এজন ব্যক্তিহে ৰোগমুক্ত হয় নে নহয় সেই কথাহে আমি এই শব্দৰ পৰা বুজিব পাৰো আৰু শেষত দিছে ব্যক্তিজন স্বাস্থ্য ভাল অৰ্থাৎ সুস্থ হোৱা মানে কি ব্যক্তিজনৰ স্বাস্থ্য ভাল বুলি আমি ক'ব পাৰো কিন্তু ৰোগমুক্ত হোৱা মানে কি ব্যক্তিজনৰ স্বাস্থ্য ভাল হ'বও পাৰে বা নহ'বও পাৰে অৰ্থাৎ তেওঁৰ ৰোগ হোৱা নাই কোনো ধৰণৰ তেওঁৰ ৰোগত আক্ৰান্ত হোৱা নাই কিন্তু তেওঁ হয়তো কিবা বেলেগ স্বাস্থ্য তেওঁ ভাল হ'বই লাগিব বুলি আমি ক'ব নোৱাৰো এইটো ক্ষেত্ৰত এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি এই যে ৰোগৰ কথা পাতিলো ৰোগমুক্ত হোৱাৰ এতিয়া ৰোগ মানেনো কি তাৰ কথা আমি আলোচনা কৰিম ৰোগ মানে উদ্বেগপূৰ্ণ বা অশান্তিপূৰ্ণ শৰীৰৰ অৱস্থা এনেধৰণৰ অৱস্থাকে ৰোগ বুলি কোৱা হয় কোনো এটা নিৰ্দিষ্ট কাৰণত যদি কিবা অশান্তি হয় তেতিয়া সেই অৱস্থাটোক ৰোগাক্ৰান্ত বুলি ক'ব পাৰি বা কোৱা হয় এতিয়া ইয়াৰ দ্বাৰা আমি ৰোগ মানেনো কি বুজিবলৈ সক্ষম হলো এতিয়া ছাত্ৰ-ছাত্ৰীসকল ইয়াত দিছে ৰোগ হ'ল এনে এক অৱস্থা যিয়ে কোষ কলা আৰু অংগসমূহৰ স্বাভাৱিক কাৰ্যকলাপৰ অৱনতি ঘটায় গতিকে আমাৰ শৰীৰত যি কোষবোৰ একগোট হৈ কলাৰ সৃষ্টি কৰে তাৰপিছত অংগ আৰু অংগতন্ত্ৰ সৃষ্টি কৰে সেইবিলাকে কি হয় যি স্বাভাৱিক কাৰ্যকলাপ কৰি থাকে তাত কিছুমান বিসংগতি আহি পৰে আৰু ৰোগবোৰ প্ৰায় এনে চিকিৎসাজনিত অৱস্থা বুলি জনা যায় যিবোৰ নিৰ্দিষ্ট চিন আৰু লক্ষণৰ সৈতে জড়িত গতিকে যেতিয়া এজন ব্যক্তিৰ ৰোগ হয় গতিকে সেই ৰোগৰ লগত কিছুমান চিন অৰ্থাৎ সিম্পটমছ জড়িত হৈ থাকে চিন বা লক্ষণ জড়িত হৈ থাকে তাৰ পৰা আমি ক'ব পাৰো যে ব্যক্তিজনৰ এয়া ৰোগ হৈছে নেকি বুলি ক'ব পাৰো বা আমি ডক্তৰৰ পৰামৰ্শও ল'ব পাৰো ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকল আমাক এতিয়া চিন আৰু লক্ষণৰ কথা যেটো কৈছিলো এতিয়া আমি লক্ষণনো কি তাৰ কথা আলোচনা কৰিবলৈ লৈছো কিবা এটা অস্বাভাৱিক হোৱাৰ ইংগিত দিয়ে এই লক্ষণ মানে কি সাধাৰণতে নোহোৱা কিবা এটা যেতিয়া হৈ থাকে তেতিয়া সেয়া আমি ৰোগৰ লক্ষণ বুলি আমি ক'ব পাৰো লক্ষণ হ'ল ৰোগীয়া অনুভৱ কৰা আৰু লক্ষ্য কৰা সমস্যা গতিকে যেতিয়া আমাৰ মূৰৰ বিষ যেতিয়া হয় কেতিয়াবা কাৰোবাৰ যদি মূৰৰ বিষ হৈ আছে অহৰহ বা গাটো অলপ গৰম সৰ্বসাধাৰণতে যি আমাৰ গাৰ তাপ থাকে তাতকৈ তাপ বাঢ়িছে আৰু আমাৰ পানী লাগিছে বা চৰ্দি লাগিছে আমাৰ নাকৰ পৰা অহৰহ পানী ওলাই আছে তেনেধৰণৰবোৰ আমাৰ লক্ষণ যেতিয়া আমি দেখিবলৈ পাওঁ আমি ডক্তৰৰ ওচৰলৈ যাম সেই লক্ষণৰ ওপৰত ভিত্তি কৰি ডাক্তৰে কি কৰে কিছুমান পৰীক্ষা কৰে আৰু ৰোগটোনো কি তাক চিহ্নিত কৰিবলৈ সক্ষম হয় উদাহৰণ দিছে মূৰৰ বিষ দাঁতৰ বিষ এতিয়া যেতিয়া মূৰ বিষাই আমি তাক ভাবো যে আমি কিবা ৰোগত আক্ৰান্ত হৈছো নেকি বুলি ভাবো সেয়া হৈছে এটা লক্ষণ তাৰ ওপৰত ভিত্তি কৰি আমি ভাবিব পাৰো যে আমাৰ কিবা ৰোগ হৈছে নেকি সেয়া এটা
লক্ষণ লগতে দাঁতৰ বিষ হোৱাৰ লগে লগে আমি ভাবো যে আমাৰ দাঁত হয়তো বেয়া হৈছে বা দাঁতৰ আলুত কিবা বীজাণু হৈছে বা বেয়া হৈছে সেয়া হৈছে আন এটা ৰোগৰ লক্ষণ এতিয়া ইয়াত চিন বুলি দিছে ৰোগৰ চিননো কেনে ধৰণৰ বিশেষ ৰোগৰ সম্ভাৱনাৰ তথ্য প্ৰদান কৰে গতিকে এই চিনসমূহৰ পৰা আমি ভাবিব পাৰো যে এই চিনসমূহ হৈছে বিশেষ ৰোগৰ লক্ষণ যিবোৰ ইংগিত চিকিৎসকে নিৰ্ণয় কৰে আৰু চিকিৎসকে কি কৰে সেই চিনবোৰৰ পৰা ভাবি উলিয়ায় যে এইজন ব্যক্তিৰ এই নিৰ্দিষ্ট ৰোগটো হৈছে পৰীক্ষাগাৰত পৰীক্ষা কৰা হয় গতিকে লেবৰেটৰীত বিভিন্ন পৰীক্ষা কৰা হয় আমাৰ টেষ্ট পৰীক্ষা কৰা হয় ইউৰিন টেষ্ট কৰা হয় প্ৰস্ৰাৱৰ যি পৰীক্ষা সেইবিলাক কৰি পেলাই নিৰ্দিষ্ট ৰোগক বাছি উলিয়াবলৈ সক্ষম হয় উদাহৰণ দিছে উচ্চ ৰক্তচাপ যেতিয়া আমি ডাক্তৰৰ ওচৰলৈ যাওঁ ডক্তৰে আমাৰ যি প্ৰেছাৰ বা ৰক্তচাপ পৰীক্ষা কৰে এটা নিৰ্দিষ্ট সঁজুলিৰ সহায়ত বা মেচিনৰ সহায়ত তাৰ পিছত আমাক ডক্তৰে ক'ব পাৰে যে ডাক্তৰজনে আমাক জনায় যে আমি উচ্চ ৰক্তচাপত ভুগিছো নে নাই বা কেনে ধৰণৰ আমাৰ শৰীৰৰ অৱস্থা সেয়া জনাব পাৰে এতিয়া ছাত্ৰ-ছাত্ৰীসকল ৰোগৰ কাৰকৰ কথা আমি ইয়াতে আলোচনা কৰিব লাগিব ৰোগবোৰনো কেনে ধৰণৰ কাৰণৰ কাৰণে হয় এটা দুবিধ কাৰণৰ কথা কৈছে প্ৰথমতে কাৰক দুভাগত ভগোৱা হৈছে প্ৰথম ভাগটো হৈছে বাহ্যিক কাৰণ বুলি কৈছে তাৰমানে বাহিৰা যি বাহ্যিক কাৰণ সেইবোৰৰ তলত আমাক চাৰি ধৰণৰ কাৰক ইয়াত দিয়া হৈছে প্ৰথমটো দিছে ৰোগ সৃষ্টিকাৰী অণুজীৱৰ কাৰণে যিবিলাক ৰোগ হয় তাৰপিছত দিছে সুষম আহাৰৰ অভাৱ গতিকে সুষম আহাৰৰ অভাৱত আমাৰ ডেফিচিয়েন্সি ডিজিজ বিলাক হয় তাৰপিছত পৰিৱেশ প্ৰদূষণৰ ফলতো আমাৰ বিভিন্ন ৰোগৰ সৃষ্টি হয় তাৰপিছত ধপাত মদ আৰু ড্ৰাগছ ইত্যাদি এনে ধৰণৰ বা মাদক দ্ৰব্যবোৰ গ্ৰহণ কৰিলেও কিছুমান ৰোগ সৃষ্টি হয় বা ইহেতেও কিন্তু কিছুমান ৰোগৰ সৃষ্টিকাৰী বা কাৰক হ'ব পাৰে এতিয়া পোনপ্ৰথমতে আমি ইয়াৰ পিছত দ্বিতীয় কাৰণটোলৈ আহোঁ ৰোগ সৃষ্টিকাৰী প্ৰথম কাৰণটো আমি আলোচনা কৰিলো প্ৰথম কাৰণটো আছিলে আমাৰ বাহ্যিক কাৰক এতিয়া বাহ্যিক কাৰকৰ পিছত অভ্যন্তৰীণ কাৰকৰ কাৰণেও আমাৰ ৰোগ সৃষ্টি হয় সেয়া হৈছে শৰীৰৰ অংগসমূহৰ বিসংগতি তাৰপিছতে অনুবংশিক বিসংগতি আৰু তৃতীয়তে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতাৰ বিসংগতি এইবোৰ অভ্যন্তৰীণ কাৰণৰ কাৰণেও কিন্তু ৰোগৰ সৃষ্টি হয় বা ৰোগাক্ৰান্ত হ'ব পাৰে এতিয়া আমি এটাকৈ প্ৰথমতে বাহ্যিক কাৰকবোৰ আলোচনা কৰিম প্ৰথমটো বাহ্যিক কাৰক হৈছে ৰোগ সৃষ্টিকাৰী অণুজীৱবিলাকৰ কথা কৈছে বিভিন্ন অণুজীৱ যেনে আছিলে বেক্টেৰিয়া ভাইৰাছ বা ভেঁকুৰ বা আৰ্দ্ৰপ্ৰাণী এইবিলাকৰ কাৰণে কিন্তু বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি হয় ইয়াতে ছবিত তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিছে বেক্টেৰিয়া ভাইৰাছ আৰু এয়া ভেঁকুৰৰ চিত্ৰ তেনেধৰণৰ চিত্ৰবোৰ দেখাবলৈ চেষ্টা কৰিছে এইবিলাক কি হৈছে মাইক্ৰস্কোপতহে আমি দেখিবলৈ পাওঁ মাইক্ৰস্কোপৰ তলত চালেহে দেখিবলৈ পাওঁ কাৰণ এইবোৰ অণুজীৱ আৰু এইবিলাকে বিভিন্ন ৰোগৰ কাৰক হৈ পৰে ইয়াৰ পিছতে সুষম আহাৰৰ অভাৱ বা পুষ্টিহীনতাৰ কথা কৈছে এই কথাটোলৈ মন ৰাখিবা আমি ইতিমধ্যে জানো যে সুস্বাস্থ্যৰ কাৰণে আমাক কি লাগিছিলে আমাক সুষম খাদ্য বা সুষম আহাৰৰ প্ৰয়োজন এতিয়া যদি পুষ্টিহীনতাত ভুগো বা সুষম আহাৰৰ যদি অভাৱ হয় তেতিয়াও কিন্তু কিছুমান ৰোগে দেখা দিয়ে ৰক্তহীনতা এটা এনে ধৰণৰ ৰোগ যিটো সুষম আহাৰৰ অভাৱতো হ'ব পাৰে তাৰপিছতে গয়টাৰ হৈছে আয়ডিনৰ অভাৱত হোৱা এটা ৰোগ আৰু হৈছে প্ৰটিনৰ অভাৱতো কিছুমান ৰোগ হয় সেয়া কৈছে প্ৰটিনৰ অভাৱত হোৱা ৰোগ তাৰপিছতে আন এটা ৰোগ হৈছে কুকুৰিকণা অৰ্থাৎ যি ৰাতি নেদেখে দিনত দেখে কিন্তু ৰাতি দৃষ্টিশক্তি কমি যায় সেই ৰোগ কিন্তু ভিটামিন এ ডেফিচিয়েন্সিত হয় গতিকে তাৰ লগতে আমি আন কিছুমান ৰোগৰ নামো জানো যেনেকৈ স্কাৰ্ভি যিটো ভিটামিন চিৰ অভাৱত হয় গতিকে খাদ্য যদি আমি সুষম আহাৰ গ্ৰহণ নকৰোঁ তেনেহ'লে কিন্তু আমি এই ভিটামিন জাতীয় বা মিনাৰেল জাতীয় এইবিলাক আমি সঠিক অনুপাতত আমি নাপাম আমাৰ শৰীৰে নাপাব তাৰ ফলত কিছুমান ৰোগৰ সৃষ্টি হ'ব তাৰপিছতে তৃতীয়তে আমাক পৰিৱেশ প্ৰদূষণৰ কথাটো কৈছে পৰিৱেশ প্ৰদূষণৰ ফলতনো আমাৰ কেনে ধৰণৰ ৰোগ হয় পৰিৱেশ প্ৰদূষণৰ ফলত আমাৰ বায়ু প্ৰদূষণৰ ফলত আমাৰ শ্বাস প্ৰশ্বাসৰ বিসংগতি হয় বা শ্বাস প্ৰশ্বাসজনিত সংক্ৰমণ বা ৰোগ হয় তাৰপিছতে শ্বাস প্ৰশ্বাসৰ সমস্যা হ'ব পাৰে হাঁপানী জাতীয় ৰোগ আৰু হাঁওফাঁওৰ কৰ্কট ৰোগ পৰ্যন্ত আমাৰ হ'ব পাৰে আৰু চতুৰ্থতে আমাক ধপাত মদ আৰু ড্ৰাগছ ইত্যাদি বা মাদক দ্ৰব্য গ্ৰহণৰ ফলত হোৱা ৰোগবোৰৰ কথা কৈছে মাদক দ্ৰব্য বা ধপাত ইত্যাদি গ্ৰহণ কৰিলে আমাৰ
মুখ আৰু ডিঙিত কৰ্কট ৰোগ হ'ব পাৰে গতিকে এই কথাটো খুবেই গুৰুত্বপূৰ্ণ লগতে হাওঁফাওৰ কৰ্কট ৰোগো কিন্তু আমাৰ দেখা দিয়া আমি গম পাওঁ এতিয়া অভ্যন্তৰীণ কাৰকৰ কথা আমি আলোচনা কৰিছিলো কিছুমান অভ্যন্তৰীণ কাৰকৰ কাৰণে ৰোগ সৃষ্টি হয় তাৰে এতিয়া প্ৰথমতে দিয়া হৈছে অনুবংশিক বিসংগতি এতিয়া অনুবংশিক বিসংগতি মানে কি ইয়াকে ইংৰাজীত কোৱা হয় জেনেটিক এবনৰ্মেলিটিজ অৰ্থাৎ জিনীয় বিসংগতি য'ত জিনতে আমাৰ বিসংগতি থাকে অনুবংশিক বিসংগতি হল ডিএনএ বিসংগতি এই ডিএনএৰ বিসংগতিটোৱে হৈছে অনুবংশিক বিসংগতি এতিয়া উদাহৰণ নিয়াৰ হৈছে সিকেল সেল এনিমিয়া বা মাস্কুলাৰ ডিস্ট্ৰফি এনে ধৰণৰ ৰোগবিলাকৰ নাম তোমালোকে শুনিছানে বাৰু এই সিকেল সেল এনিমিয়া য'ত কি হয় যি আমাৰ ৰক্তৰ যেতিয়া আৰবিসি বা ৰেড ব্লাড সেল বিলাকৰ যি আকাৰ হেয়া সলনি হৈ যায় আৰু মাস্কুলাৰ ডিস্ট্ৰফি এইটো আন এবিধ যি ৰোগ হেয়াও কিন্তু ডিএনএৰ বিসংগতি বা অনুবংশিক বিসংগতিৰ কাৰণে হয় ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকল শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতাৰ বিসংগতি আমাৰ সকলোৰে শৰীৰতে যি ৰোগ প্ৰতিৰোধক ক্ষমতা আছে বা অসংক্ৰাম্য তন্ত্ৰ আছে যি অহৰহ আমাৰ শৰীৰৰ কিন্তু স্বাস্থ্যৰ বাবে যুঁজি থাকে বা শৰীৰত প্ৰৱেশ কৰা যি অনুজীৱ সেইবিলাকক কিন্তু যুঁজি হৰুৱাই আমাক ৰোগমুক্ত কৰি ৰখাত সহায় কৰে এতিয়া সেই অসংক্ৰাম্য তন্ত্ৰ বা সেই ৰোগ প্ৰতিৰোধক ক্ষমতাৰ যেতিয়া বিসংগতি ঘটে তেতিয়া আমি ৰোগত ভুগিবলগীয়া হয় যেতিয়া অসংক্ৰাম্য তন্ত্ৰ ৰোগ প্ৰতিৰোধক ক্ষমতাৰ বিকাৰ ঘটে গতিকে অসংক্ৰাম্য তন্ত্ৰৰ বা ৰোগ প্ৰতিৰোধক ক্ষমতাৰ বিকাৰ ঘটে বা বিফল হয় গতিকে ইহঁতে যেতিয়া ৰোগ প্ৰতিৰোধ কৰিব নোৱাৰে অৰ্থাৎ বিফল হয় ইয়াকে ৰোগ প্ৰতিৰোধক ক্ষমতাৰ বিসংগতি বুলি আমি ক'ব পাৰো আৰু তেনে ক্ষেত্ৰত কি হয় আমাৰ শৰীৰে আমাক ৰোগমুক্ত কৰি ৰাখিব নোৱাৰে সঠিকভাৱে ৰোগমুক্ত কৰি ৰাখিব নোৱাৰে আৰু আমি বিভিন্ন ৰোগত ভুগিবলগীয়া হ'ব পাৰে ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত স্বাস্থ্যৰ বিষয়ে আলোচনা কৰিলো আমি সুস্থ কেনেকৈ হৈ থাকিব পাৰো তাৰ কথা আলোচনা কৰিলো ৰোগৰ কথা আলোচনা কৰিলো আৰু ৰোগৰ বিভিন্ন কাৰকৰ কথা আলোচনা কৰিলো এতিয়া আমি কিছুমান মূল্যায়নৰ প্ৰশ্ন কৰিবলৈ চেষ্টা কৰো প্ৰথম প্ৰশ্নটো কি সুধিছে চাওঁ আহাচোন ইয়াত সুধিছে তলৰ কোনটো সুস্থ হোৱাৰ উপায় এইকেইটাৰ কোনটো হৈছে সুস্থ হোৱাৰ উপায় প্ৰথমতে দিছে সুষম খাদ্য তাৰপিছত দিছে দৈনিক ব্যায়াম গত দিছে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা আৰু ঘট দিছে ওপৰৰ সকলোবোৰ আমি জানো যে সুষম খাদ্য দৈনিক ব্যায়াম পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা এই সকলোবোৰে হৈছে সুস্থ হোৱাৰ উপায় গতিকে সঠিক বা শুদ্ধ উত্তৰটো হৈছে এই ঘ ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নত আমাক কি সুধিছে চাওঁ আহাচোন ইয়াত সুধিছে তলৰ কোনটো ৰোগৰ বাহ্যিক কাৰক গতিকে ৰোগৰ বাহ্যিক কাৰকটো কোনটো ৰোগ সৃষ্টিকাৰী অনুজীৱ এইটো এটা বাহ্যিক কাৰক হয় সুষম আহাৰৰ অভাৱ এইটো এটা বাহ্যিক কাৰক পৰিৱেশ প্ৰদূষণ এইটো এটা বাহ্যিক কাৰক গতিকে ইয়াৰ একেবাৰে শুদ্ধ উত্তৰটো হ'ব ওপৰৰ সকলোবোৰ গতিকে কাৰণ আটাইকেইটাই হৈছে বাহ্যিক কাৰক গতিকে হটোৱে ইয়াৰ শুদ্ধ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত স্বাস্থ্যৰ বিষয়ে আলোচনা কৰিলো সুস্থ হৈ থকাৰ উপায়ৰ বিষয়ে আলোচনা কৰিলো লগতে আমি ৰোগৰ কথা আৰু ৰোগৰ কাৰকসমূহৰ কথা আলোচনা কৰি শেষত মূল্যায়নৰ প্ৰশ্নও কৰিলো আজি আমাৰ এই অংশটো ইয়াতে সমাপ্ত হ'ল পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহো ধন্যবাদ